হায়দৰাবাদলৈ মই যাম নে নাযাম আৰু ঘৰটো কি হ'ল বস্তুখিনি কি কৰিলোঁ আমি যে আম্মাই কৈছে এটা দিম বুলিও ভাল কৰ বোলে কথা আৰু জোখতকৈ বেছি একো বস্তু এটা ভাল নালাগে বুলি কয় ঠিক তেনে হাজবেণ্ড ৱাইফ আঁতৰি থাকিলে অকণমান এনেকুৱা এটা প্ৰব্লেম থাকিলে মই ঘৰটো সোমাবলগীয়া আছিলে মানে আমি একেলগে এণ্ট্ৰি কৰিবলগীয়া আছিলে বা সঁচাকৈ মানে ভূমিকম্প আহিলে নহয় গাইজ এতিয়া মই গা ধুব লাগে ইমান গেলা গৰমৰ মাজত যে এতিয়া আকৌ সেই বৰষুণ দি আছে যাৰ কাৰণে আজি দিনে ৰাতি এনি টাইম কেৱল মই এনেকৈয়ে আছোঁ গৰমৰ দিনকেইটাত যেতিয়া আছিলে তেতিয়া পুৱাতি অকণমানকৈ উজু কৰি যিখিনি পঢ়িবলগীয়া আছে সেইখিনি পঢ়ি মেলি আছিলোঁ কিন্তু এতিয়া যেতিয়া ঠাণ্ডা পৰিল নহয় ইমান বেছি মনটো ভাল লাগিছে এতিয়া এনেকৈ থাকিব পাৰি ধৰি লওক মানে আপুনি দোৱা তিলাওত এইবোৰ কৰি থাকিব পাৰি আৰু এনেকৈ মানে আমাৰ হেৰিতে কয় আৰু যে এনেকুৱা গাত অলপমান উজুতে থাকিব লাগে ভাল বুলি কয় আৰু কিন্তু মই গৰমৰ দিনকেইটাত যে ইয়ালৈ অহাৰ পৰা কৰিবই পৰা নাছিলোঁ দিনৰ ভাগত আৰু দেই কিন্তু সন্ধিয়া যেতিয়া হৈ যায় তেতিয়া পাৰিছিলোঁ বাৰু আৰু ইফালে চাওক বতৰটো ওচৰতে মেকুৰী এটাই মেও মেও কৰি আছে ভয় চভাই কৰিছোঁ যিহেতু উপায় নাই বতৰ চাওক কিমান বেছি ডাৱৰীয়া আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব বাৰু আৰু এয়া আমাৰ ইফালে খুৰাজনে পূৰা কালাৰ কৰি আছে সেইখিনি কামটোতো চলিয়ে থাকিব যিহেতু এইবোৰ ভিতৰুৱা কাম মানে আপুনি ধুনীয়াকৈ যদি মানে বৰষুণো দি থাকে কৰি থাকিব পাৰে আৰু তেনেকুৱা নিচিনা কথা আৰু এয়া একদম পূৰা একদম মই দেখুৱাই দিছোঁ পূৰা কিনকিনীয়াকৈ বৰষুণ আহি আছে যিহেতু মোৰ থাৰ্ড ট্ৰাইমেষ্টাৰ চলি আছে এতিয়া আহিবলগীয়া দিনবোৰ যাতে মোৰ ভালে কুশলে যায় তাৰ কাৰণে দোৱা কৰিব দেই কাৰণ দোৱা সকলোৰে লাগে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে বৰষুণটো দিয়া আছে ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ বাৰু কিন্তু এইফালে এয়া চাওক মাইনাই ডিম আৰু আলু বখলিয়াই আছে মানে বইল কৰা হৈছিলে মোৰ কেমেৰাটো কিবা হৈছে নেকি কেমেৰাটো মুচি লওঁতেহে হ'ল কিন্তু মই যে ডিমবোৰৰ এনেধৰণে যে আধা আধা এৰাই পেলাই যে বখলিয়াই দিয়ে আগতে সৰুতে মানে আমাৰ এইবোৰ কাজিয়া আৰু নহয় না কাজিয়া হৈ যায় মানে কিহৰ কাৰণে আমাক এনেধৰণে দিব আৰু চবতকৈ ডাঙৰ ডিমটো ডিমৰো ডাঙৰ সৰু থাকে আমাক ডাঙৰ ডিম এটা দিব লাগিব মানে তেতিয়াহে খাম আৰু তো এতিয়া চাওক আধা আধি মানে হেৰি এইফালে আলু এইফালে কাম মানুহ লাগি আছে আম্মাই কৈছে এটা ডিম হ'লেও ভাল কৰ বোলে এটা ডিম হ'লেও ডিম ভাল কৰ নহ'লে এই কি বুলি কৈছে নহ'লে কেনেকৈ দিম বোলে কিন্তু এইকেইটা গোটেইকেইটা এৰাল দেখিছেনে নাই এটা এৰাইছেনে আৰু মই যে এটা উস্তাদি মাৰি পেলাই যে একে ধাপ ধুপ মাৰি গোটেইখন এৰিবালোঁ সেইকাৰণে মই নকৰিলোঁ মই বোলো তই কৰ দে মই কিন্তু ফাৰ্মৰ কণীবোৰ ধুনীয়াকৈ এৰাই যায় আৰু এইবোৰ লোকেল যে এইবোৰ সেইকাৰণে এৰুৱা নাই নেকি কি হৈছে মই বুজি পোৱা নাই বাৰু এইটো হাঁহৰ ডিম আজি আমি হাঁহৰ ডিমেৰে সৈতে ডিমৰ তৰকাৰী খাম যিহেতু বতৰটো আজি বহুত বেছি ধুনীয়া হয় একদম বৰষুণেই বৰষুণ যাৰ কাৰণে সুবিধা হ'ব আজি খাবলৈ জাল তৰকাৰী বাৰু ঠিক আছে তৰকাৰী তিলাওত লৈ আছোঁ আকৌ পিছত লগ পাম আকৌ কথা পাতিম আপোনালোকৰ লগত ভূমিকম্প আহিলে নহয় গাইজ এতিয়া মই গা ধুব লাগিব এতিয়া 4:30 বাজিব 5টালৈ 15 মিনিট আছে আৰু লগতে আন্ধাৰো হয় ন মানে কি ঠাণ্ডাও হয় মই ৰাতিপুৱা আজি গা ধুইছিলোঁ কিন্তু এতিয়া মই আকৌ গা ধুব লাগিব তো মই গা ধুমগৈ এতিয়া আপোনালোকে মানেনে বাৰু ধৰি লওক ভূমিকম্প আহিলে গাটো ধুব লাগে শুনিলেতো ধুবই লাগে সেনেকুৱা নিচিনা হয় আৰু ইমান জোৰকৈ আহিছে ভূমিকম্প পূৰা গম পোৱা গৈছে তো মোলৈ চবেই ফোন মাৰি কৈ আছে মই এতিয়া সেইকাৰণে আৰু মই গমো পাইছোঁ মই বাহিৰতে বহি আছিলোঁ মানে তছবি লৈ আছিলোঁ কিবা তো যাওঁ এতিয়া পুৰণা এখন লৈয়ে আছোঁ গা ধুই আহিলোঁ আৰু মাইনা পুৰণা এখন আনিবলৈ দিছোঁ পালিনে এইখনহে পালে মানে ঠাণ্ডাও লাগিছে এতিয়া কিমান দিনে গৰম কৰি থাকিলোঁ আৰু এতিয়া ঠাণ্ডা আহি গ'ল হঠাতে এখন লৈ লওঁ ৰ'ব হে গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু যোৱাকালি ভিডিঅ' তেনেকৈ কণ্টিনিউ কৰা নহ'লে কাৰণ যোৱাকালি তেনেকুৱা একো বিশেষ মই কৰাই নাছিলোঁ চাগে মই কিবা কিবি পঢ়ি আছিলোঁ সেইকাৰণে মই কৰাই নহ'ল আৰু লগতে আজি মায়ে বনাইছে য়াখিনী পোলাও মোৰ হায়দৰাবাদতে য়াখিনী পোলাও খাবলৈ মন গৈছিলে মাংস আৰু এনেধৰণে দি পেলাই যে ধৰি লওক চিকেন টিকেন এনেকৈ দি পেলাই বনাই যে তেনেকুৱা আৰু তাত মানে কোনো ধৰণৰ কাৰী চাৰী বা তৰকাৰী এইবোৰ নাথাকে আঞ্জা চাঞ্জা কেৱল সেনেধৰণেই খাব পাৰে
আচ্ছা মই সেইটো হায়দৰাবাদতে খাবলৈ মন গৈ আছিলে এদিন বৌহঁতৰ তাতে যেতিয়া মই প্ৰেগনেণ্ট হোৱা নাছিলোঁ তেতিয়া বৌয়ে এদিন সিহঁতৰ ঘৰত ৰুজান মাতিছিলে তেতিয়া বনাইছিলে তাৰপিছৰ পৰা তেনেকৈ খোৱা হোৱা নাই আৰু এওঁ বনাবও নাজানে সঞ্জুও বনাব নাজানে আৰু মোৰ হাতেৰে নিজৰ হাতেৰে খাইতো টেষ্ট নালাগে আৰু মইতো ইমান পাৰফেক্টলি বনাব নাজানো আৰু যিটো মাহঁতে এনেকৈ ট্ৰাই কৰে আৰু তো সেই বস্তুটো আজি মই কৈ আছিলোঁ মায়ে আজি বনাব তো ৰাতিপুৱাই মই আদা চাদা শেষ কৰি দিলোঁ এতিয়া মায়ে বনাব আৰু কৰি আছে মই দেখুৱাইছোঁ আদা মায়ে সেইখিনি এনেকৈ কৰি থৈছে আহা আজিও কাম কৰা মানুহ আহিছে আৰু লগতে আজিও তলৰ দুটা ৰুমৰ এইফালৰ দুটা ৰুম এইফালে দুটা ৰুম তলৰ ঢালাই দিবলগীয়া আছে নহয় সেইখিনি দিব তাৰপিছতে কালাৰ কৰা খুৰাজনে হয়তো চিজ মাৰিব চাগে কাৰণ তেওঁ যোৱাকালি আগফালৰ বাৰাণ্ডাৰ ওপৰ যিখন চাজা আছিলে আজি ৰ'দটো ধুনীয়া হৈছে মানে আজি অকণমান ওলাইছে মিলাইছে আৰু তো এনেকুৱা ৰ'দত ভালেই লাগে মানে বেছি গৰমো হ'লে ভাল নালাগে বতৰ আৰু বহুত বেছি ঠাণ্ডা হ'লেও অকণো বস্তু ভাল নালাগে মানে সেইটোৱে কথা আৰু জোখতকৈ বেছি একো বস্তু এটা ভাল নালাগে বুলি কয় ঠিক তেনেকুৱা বতৰৰ ক্ষেত্ৰতো হয় বৰষুণ দি থাকিলেও ভাল নালাগে আৰু বহুত বেছি হেৰি হৈ নালাগে তাই খালি এইখিনি কাটি ৰৈ থাকে তাইহে জানে কি ৰৈ থাকে বাৰু ঠিক আছে এয়া চাপ কালিখিনি কৰিছিলে এই চাজাবোৰ ঠিকছে এইবোৰ কৰিছিলে কালি তো ইটাও কমিছে অলপমান ইটাও আনিবলৈ অঁ নাই ইটা আনিলে জানো ইটা আনিলে আব্বা এয়া কালি আনা নে আজি আনা নাই ইটা কমিছে মানে ইটা আকৌ আনিব লাগিব কাৰণ ষ্টেপো আছে আগৰ ষ্টেপটোও বনাবলগীয়া আছে তো সেয়াই আৰু কৰি আছে আৰু লাহে লাহে হৈ আছে লাহে লাহে এয়াই জীৱন সেনেকৈয়ে কামবোৰ হৈ যাব আৰু এদিন সম্পূৰ্ণও হৈ উঠিব আৰু এদিন আমি সোমায়ো যাম আৰু তেতিয়া ভাল লাগিব নহয় জানো কাৰণ আপোনালোকৰ ওচৰতে মই যে কি ভাবিছিলোঁ মই বোলো হায়দৰাবাদত যেতিয়া আছিলোঁ তেতিয়া মাহঁতেতো অকলেই ঘৰটো ওলোৱা কথা আছিলে বা এনেধৰণেই ঘৰটো এনেকৈয়ে মানে আছিলে আৰু তাৰপিছতে কিন্তু চাওকচোন আল্লাহৰ লিখনবোৰ চাওক দেই মই আহিবলগীয়া আছিলে মই ঘৰটোত সোমাবলগীয়া আছিলে মানে আমি একেলগে এণ্ট্ৰি কৰিবলগীয়া আছিলে বা সঁচাকৈ মানে মোৰ যেতিয়া আহিছিলোঁ মোৰ তেতিয়াতো আহিব কোনো মন নাছিলে এনেকুৱাও নহয় যে আহিলোঁ এতিয়াও হায়দৰাবাদলৈ মনত পৰি থাকে বা হাজবেণ্ডলৈ মনততো পৰিবই আৰু ন সেয়া আৰু স্বাভাৱিক কিন্তু তাৰ মাজতো ধৰি লওক একেলগে মাহঁতৰ লগতে ঘৰখনত সোমোৱাটো সেইটো মানে এটা ডাঙৰ কথা মই ভাবিছিলোঁ সঁচাকৈ আল্লাই চাগে এনেকৈয়ে প্লেন কৰিছিলে সেইকাৰণে এনেকৈয়ে হ'ল এইফালে গাইছে একদম পোলাও বনাই আহিছে আৰু এইফালে ইয়াতে আছে একদম মিহি মিহি একদম টিকলু চাউল একদম এয়া পোলাও খাবৰ কাৰণে অনা হৈছিলে মই খাম বুলি কৈছিলোঁ যে আৰু এইফালে আব্বা আনিছে ৰঙালাও আৰু এইফালে আব্বাহঁতৰ মেইন ঘৰৰ পৰা ৰঙালাও আনিছে ৰঙালাও খাই মই বহুত বেছি ভাল পাওঁ আৰু সেইকাৰণে লৈ আনিছে আধা ফল পোলাও হৈ গ'ল ইয়া পোলাও এই মানুহবোৰে পোলাও বুলি কয় পোলাও মানে এন্ধাৰী এটা আনছোঁ মানে এন্ধাৰী এটা আন বিসমিল্লাহ মুলে দিছানে চাহকণ উলিয়াই আন চাহটো পানী পিলে ইমান ভাল দিব লাগে খাই দিবা চাউলটো ইমান ধুনীয়া লাগিছে ন চাউলটো চাউলটো যে বহুত ধুনীয়া লাগিছে ন মাতি দিয়া গাইজ এইফালে এতিয়া খাই মেলি ল'লোঁ এতিয়া অকণমান খোজকাঢ়ি আছোঁ মানে অকণমান আৰু এইফালে আমাৰ আগফালে মাছ লৈছে আৰু এইফালে আমাৰ ইটা আহিছে মই কৈছিলোঁ নহয় অথনি ইটা আহিব বুলি এইফালে চাওক বহুত দূৰ খোজকাঢ়ি আহিবলৈ এয়া ইটা পেলাই আছে আৰু এইফালে আম্মাহঁতে লৈ আছে মাছ এয়া মাছৰ বেপাৰীটো ক'লৈ গ'ল হয় নাই এইফালে মাইনাৰ এখন বেনাৰ এখন মৰা হৈ আছে পাৰ্লাৰৰ কামখিনি কৰে যে তাৰ কাৰণে বেনাৰখন মৰা আছে কিন্তু বেনাৰখন মাৰিলে ভিতৰলৈ সেইখন মাৰিব লাগিছিলে অকণমান আগতীয়াকৈ তেতিয়া বেছি সুবিধা হ'লহেঁতেন তো এনেকৈ আৰু
মোৰ ডেইলি লাইফ আপোনালোকে চাই আছে কেনেকুৱা পাইছে জনাব মানে ধৰণী ভিডিঅ'জবোৰ দিবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে আজি আছে আৰু বহুত কিবা কিবি কাম আছে তো সেইখিনি কৰি লওঁ সেইফালে গাইজ পাচলি কাটি ল'লোঁ এইটো বহুত বেছি ডাঙৰ হয় কাৰণ মানুহে সৰহ লগাৰ কাৰণে ইয়াত সৰহকৈ হেৰি কৰিবলগীয়া হৈছে এতিয়া এইখিনি কৰি লৈছোঁ আৰু এটা কমেণ্ট মই সন্মুখীন হৈ আছিলোঁ যেতিয়া মই হায়দৰাবাদৰ পৰা আহিছিলোঁ যে আমাৰ হায়দৰাবাদৰ ঘৰটো বা তাৰ বস্তুখিনি কি হ'ল আৰু হাজবেণ্ড এতিয়া ক'ত আছে আৰু মই যাম নে নাযাম এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নৰ সন্মুখীন হৈ আছিলোঁ কিন্তু তেতিয়া ইমান মানে তেতিয়া আৰু সেইখিনি কথা পাতিবলগীয়া মই তেনেকুৱা হেৰিটো নাছিলোঁ লগতে এতিয়া মই ফ্ৰী হৈছোঁ যে মই বোলো নাই ফ্ৰীটো বাৰু মই এনি টাইমেই থাকোঁ কিন্তু এটা কথা কৈছোঁ যে কথা পাতিবলগীয়া যিটো টপিক হয় সেইটো টপিকত এতিয়া মানে মই ভালকৈ কথা পাতিব পাৰিম সেইটো হৈছে যে হায়দৰাবাদলৈ মই যাম নে নাযাম আৰু ঘৰটো কি হ'ল বস্তুখিনি কি কৰিলোঁ আমি আৰু সেইটো হ'ল যে হায়দৰাবাদলৈ ইনশাল্লাহ যাম চাগে আৰু ঘৰটো আমাৰ আছে তেনেকৈ আছে আৰু হাজবেণ্ড হোটেলত নাই আমাৰ ৰুমতে আছে তেওঁ আৰু দিনত খালি ঐ যা দেখিছে কেনেকৈ খেদে ঐ ঐ ইহঁত যে মস্ত ডাংগাটি আৰু কি আছিলে মানে তেওঁ ঘৰ ৰুমতে আছে খালি নাইট ডিউটি কৰি আছে বৰ্তমান আৰু দিনত তেওঁ ৰাতিপুৱা ব্ৰেকফাষ্ট তেওঁ ৰাতিপুৱা কৰি আহে যিহেতু ৰাতি ডিউটি কৰি ৰাতিপুৱা আহি যায় ন তো তেতিয়া ব্ৰেকফাষ্টটো কৰি আহে আৰু দুপৰীয়া খাবলৈ গুচি যায়গৈ আৰু ৰাতিও যিহেতু ডিউটি যায় তাত গৈ খায়গৈ আৰু বাকী গাখীৰ চাখীৰবোৰ আনি থৈ দিয়ে চাহ তাহ ৰুমতে বনাই খায় বজাৰ চজাৰ কৰি আছে যিটো কম পৰিমাণৰ হয় এজন ল'ৰা থাকিলে যিমানখিনি প্ৰয়োজন হয় বেচেলাৰ লাইফ এটা এতিয়া বৰ্তমান জীয়াই আছে তো তেনেকুৱাই কিন্তু বেছি ফোনত কথা বতৰা নহয় কিহৰ কাৰণে মানে মন চন আঁতৰি থাকিলে হয় মানে এনেকুৱা টাইপৰ আৰু বেছি কথা পাতি থাকিলে অকণমান মানে কি মিছ কৰা টাইপ হয় আৰু আগতেহে যেনেকৈ লৈ গৈছিলে সি এতিয়াতো তেনেকৈ নিবলৈ আহিব নোৱাৰে ন তো সেইকাৰণে অকণমান মানে এটা দুইটা ছেল্ফ কণ্ট্ৰল আৰু এনেকুৱা টাইপৰ হৈ আছে কথা আমি ধৰি লওক আগতে যেনেকৈ এতিয়া ফোনত থাকোঁ এতিয়া তেনেকুৱা নহয় বেছিকৈ কেতিয়াবা হেৰি হ'লে মালিকাতকৈ কথা পাতি থাকে মোৰ লগত ইমানকৈ কথা নাপাতে আৰু প্ৰথমকেইটা দিনটো মোৰ অকণমান হেৰি লাগিছিলে এৰি থৈ অহাৰ কাৰণে পিছত এতিয়াতো লাহে লাহে এডজাষ্ট হৈছে বাৰু আৰু তেনেকুৱাই আৰু চলি আছে আৰু এনেকুৱাই হয় হাজবেণ্ড ৱাইফ আঁতৰি থাকিলে অকণমান এনেকুৱা এটা প্ৰব্লেম থাকেই আৰু মানে মিছ কৰা বা এইবোৰ তেনেকুৱা এটা হয় আৰু সেইবোৰ থাকেই কিন্তু বৰ্তমানতো আহি যোৱাবাৰ এনেকৈ একদম লৈ গৈছিলেহি আহি পেলাই একদম সেইটোতো এতিয়া কৰিব নোৱাৰে ন নিজে থৈ গৈছে যিহেতু এবাৰ সেইকাৰণে সেইবোৰ একো এক্সকিউজ কৰা নাই ফোনতো বেছি সময় কথা পতা নাই কাৰণ ফোনত কথা পাতি থাকিলে প্ৰব্লেম এটা হয় মানে কি বহুত বেছিকৈ যদি পাতি থকা হয় মানে সেইকাৰণে ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আবেলি এবাৰ ৰাতি এবাৰ তেনেকৈ গৈ পেলাই প্ৰায় 10 মিনিট তেনেকৈ কথা পতা হয় তেনেকৈ চলি আছে আৰু বাকী আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই